তেওঁলোকে উলিয়াই লৈ গৈছে কেম্পৰ পৰা। মোৰ সেইদিনা ডাউট আৰু তেওঁলোকৰ মাজতে কথা পাতি আছে। তেওঁলোকে কৈছে যে খবৰ ভাল নহয়। এইটোতে এতিয়া নতুন জীৱন পাইছোঁ নিচিনা লাগিছে। ঘূৰি আহিব পাৰিম বুলি ভাবা নাছিলোঁ। সিহঁতৰতো কিবা অৰ্ডাৰ পালেই হ'ল ন, মাৰ বুলি ক'লে মাৰি দিব পাৰে। এনেকৈ প্ৰায় 24 ঘণ্টা শ্বাসৰুদ্ধকৰ এটা অভিযান, উদ্ধাৰ অভিযান 18 ফেব্ৰুৱাৰীৰ দিনা এই তিনিগৰাকী ৰখি দিয়ক, এই তিনিগৰাকী আচলতে যিজন শ্ৰমিক তেখেতলোকক অপহৰণ কৰি লৈ গৈছিল। আৰু আজি প্ৰায় এমাহ উকলি যোৱাৰ পাছত এই যিজন লেখক বৰা মোৰ ওচৰত আছে, জ্ঞান থাপা আছে, চন্দন নাৰ্জাৰী আছে, এনেকৈ আমি উদ্ধাৰ কৰা হৈছে। সহযোগ কৰিছে আছাম ৰাইফল আৰু অৰুণাচল আৰক্ষী, নামপুং আৰক্ষী বিষয়া আছে, মানমো আৰক্ষী বিষয়া আছে। 24 ঘণ্টা এনেকৈ দুৰ্গম ম্যানমাৰ সীমান্তৰ জংঘলত বতাহ বৰষুণৰ মাজত আচলতে আমি উদ্ধাৰ অভিযান কৰিছিলোঁ। আৰু কালি এৰি দিছিলে। মই আপোনাৰ পৰা জানিব বিচাৰিম, কালি ক'ত থাকিলে যাওঁ? কালিতো আমি বিচাৰি আছিলোঁ আপোনালোকক। কালি মানে আমি হাবিত থাকিব লগা হ'ল। আমাৰ ৰাস্তা হেৰালে। তেওঁলোকে যিটো ৰাস্তা দিছে নহয়, তেওঁলোকে ক'লে যে এইটো ৰাস্তাই গৈ থাকিলেই হ'ব। কিন্তু ৰাস্তা ইমানেই ৰাস্তা পাইছোঁ, আপোনাৰ এই হেৰিয়ে কাটি পেলাই এইবিলাক এই ফকলেণ্ডে এক্সকাভেটৰে কটা ৰাস্তা আমি ধেৰ পাইছোঁ। এতিয়া কোনটো ৰাস্তাত যাম কোনটো নাযাম তেনেকুৱা হেৰি হৈছে। লাষ্টত মানে ঘূৰি একেটা জেগাতে ইফালে দুৰ্বাদল বৰষুণ। কি খোৱাব হ'ল আপোনাৰ? কি খালে? খোৱা মানে সেই এটা কেম্প পালোঁ, এখন এক্সকাভেটৰ দেখিলোঁ, দেখি তাতে মানুহ কাৰোবাক পাম নেকি, গাঁৱৰ মানে এড্ৰেছ সুধিম বুলি তালৈ বুলি গৈছোঁ। গৈ দেখিছোঁ এক্সকাভেটৰটো আছে হয়, কিন্তু তাত মানুহ নাই, কোনো মানুহ নাই। তাতে দেখিলোঁ চাউল আছে, খৰি চৰি চব আছে, অল এভৰিথিং আছে, খালি তেল বা হেৰিবিলাক নাই, সেইবোৰ আমি চোৱা নাই। খালি চাউলটো পালেই হৈছে আৰু নিমখ পাইছে। সেইটোকে খাই তেনেকেই তাতে মানে খোৱাৰ কাপোৰ কিন্তু ঠিক আছিলে, শুলোঁ। আৰু আমাৰ কাৰণেও ভাল হ'ল, নহ'লে আজি ইমানখিনি খোজ কাঢ়িব নোৱাৰোঁ। কিমান দিন থাকিব তোমালোকে তাত? কাক কিমান মানুহ এৰিব লাগিছিলে কালি? কোনে এৰিব আহিছিলে? লাষ্টতো এটাই আহিছিলে। এটা এৰিব আহিছিলে। কেইটা বজাত এৰিছিলে কালি? কালি ৰাতিপুৱা এনেই 6-7টামান বজাত। ম্যানমাৰত লৈ গৈছে তোমালোকক? কিমান দিনৰ পাছত পাই গৈছিলা তোমালোকে তাত, যেতিয়া অপহৰণ হৈছিল, কিডনেপ হৈছিলে? 5 দিনমান লাগিছে। 5 দিনমান। কোন আছিলে তাত কেম্পত? কোন আছিলে গম পোৱা? ডাঙৰ মানুহ কোন আছিলে? নামকেইটাতো শুনিছিলোঁ। কি নাম আছিলে? নামটো I1 বুলি এটা শুনিছিলোঁ। I1 আছিলে। তাত তোমালোকৰ ট্ৰিটমেণ্টটো কেনেকুৱা হৈছিলে? খোৱা বোৱাবিলাক কেনেকুৱা ট্ৰিটমেণ্ট কৰিছিলে? খোৱা বোৱাটো ঠিকে আছিলে। ভালকৈ ৰাখিছিলে? কি ক'বা? তোমালোকে ইমান দিনৰ মূৰত আচলতে আহিলা, এটা ঘৰৰ কাৰণে সুখবৰ, আমাৰ কাৰণে সুখবৰ, বহুত কষ্ট কৰা হৈছে, কি ক'বা? এইটোতে এতিয়া নতুন জীৱন পাইছোঁ নিচিনা লাগিছে। তাত কেম্পত আচলতে কেনেকুৱা পৰা ট্ৰিটমেণ্ট হৈছিলে তোমালোকক? ট্ৰিটমেণ্টটো মানে খোৱা বোৱাটো ভালেই দিছিলে। আৰু তাৰপিছত ঘূৰি আহিব পাৰিম ভবা নাছিলোঁ। ঘূৰি আহিব পাৰিম বুলি ভাবা নাছিলোঁ। সিহঁতৰতো কিবা এইটো অৰ্ডাৰ পালেই হ'ল ন, মাৰ বুলি ক'লে মাৰি দিব পাৰে। উলিয়াই লৈ গৈছিলে, তেওঁলোকে উলিয়াই লৈ গৈছে কেম্পৰ পৰা। মোৰ সেইদিনা ডাউট আৰু তেওঁলোকৰ মাজতে কথা পাতি আছে। তেওঁলোকে কৈছে যে খবৰ ভাল নহয়, আমাক উলিয়াই লৈ গৈছে। কিন্তু উলিয়াই নি আমাক এনেকুৱা এটা জেগাত বহুৱাই ৰাখিছে, তাতে ঘপকৈ আকৌ তেওঁলোকৰ হেৰিয়াটো আঁকি ঢুকি আছে। তাত খবৰ আহিলে কিবা আহি মানে আকৌ আমাক মানে বেলেগ জেগাত লৈ গৈছে। ক'ব লাগিব হিন্দী চিনেমাৰ দৰে এটা কাহিনী বুলি ক'ব লাগিব। কাৰণ এখেতলোকে এটা দুৰ্গম পথ প্ৰায় এমাহ অতিক্ৰম ঘৰৰ পৰা বিচ্ছিন্ন হৈ আছিল। এটা জীৱন মৃত্যুৰ আচলতে এটা সময়ত তেখেতে অতিবাহিত কৰিছিল। কোনো জীৱনৰ নিশ্চয়তা নাছিল, কোন মুহূৰ্তত কেনেকুৱা ধৰণৰ খবৰ আহি যায়। কিন্তু অৱশেষত সকলোৰে কাৰণে এটা কথা ক'বলৈ ভাল খবৰ, কাৰণ অৰুণাচল আৰক্ষীৰ কাৰণেও এটা আচলতে এইটো এটা বহুত চিন্তনীয় বিষয় হৈ পৰিছিল। অসম আৰক্ষীৰ কাৰণেও চিন্তনীয় বিষয় হৈছিল, কাৰণ গোটেইকেইজন অসমৰ যুৱক অৰুণাচললৈকে তেখেতলোকৰ কেছটো অৰুণাচল ৰেজিষ্টাৰ হৈছিল। আৰু তাৰ পাছতে অৰুণাচল আৰক্ষী বছৰে তেখেতলোকে কষ্ট কৰিছিল এই তথ্য উলিয়াব। কিন্তু অৱশেষত NKTVৰ ইনপুটত আমাৰ হাতলৈ তথ্য আহিছিল যে যোৱাকালি প্ৰায় 8টামান বজাত ম্যানমাৰ সীমান্তত যি ইণ্ডো ম্যানমাৰ বৰ্ডাৰ আছে, সেই বৰ্ডাৰ এৰি দিয়া হ'ব। আৰু তাৰ পৰা আমি অসম ৰাইফল, অৰুণাচল আৰক্ষী, মানমো আৰক্ষী আৰু নামপুং আৰক্ষী আমি যুটীয়াভাৱে 24 ঘণ্টা এটা শ্বাসৰুদ্ধ কৰা অভিযান চলাইছিলোঁ। আৰু অৱশেষত আজি 24 ঘণ্টাৰ পিছত এই তিনিজন যি অপহৃত জ্ঞান থাপা, লেখক বৰা, যিহেতু তেখেতৰ বহুতখিনি কষ্ট হৈছে, আমি বেছি সময় নলওঁ, ইয়াক বেছি কথা পতাৰ সময় নহয়, এটা সুখবৰ আহিছে আমালৈ। আৰু আমাৰ চন্দন নাৰ্জী তিনিজনকে উদ্ধাৰ কৰা হৈছে, NKTV দলে উদ্ধাৰ কৰা হৈছে। NKTV দলৰ এক্সক্লুচিভ ব্ৰেকিং বুলি ক'ব লাগিব। NKTV দলৰ ইনপুটতে আচলতে এইখিনি উদ্ধাৰ কৰা হৈছে আৰু দেখুৱাইছোঁ। মই এবাৰ আৰক্ষী দুজনক মই এবাৰ মই কেমেৰা কাৰণ বহুতখিনি কষ্ট কৰা হৈছে। ये बहुत बड़ा इनपुट था सर, आप लोग का बहुत बड़ा सक्सेस स्टोरी है ये। कितना टफ हुआ ये ऑपरेशन, रेस्क्यू ऑपरेशन? अभी रेस्क्यू जो भी सोर्स है उसका थ्रू से पता चला है कि ऐसा आदमी देखा। अभी जो प्रांजल
हमारा उन्होंने हमको थोड़ा इनपुट दिया है, उस बेसिस पे हम लोग सर्च ऑपरेशन किया है, तो आज ही मिला है। तो सर क्या बोलेंगे? रेस्क्यू बहुत टफ था, एकदम हिली टेरेन, बारिश हो रहा है। Yeah, it's a hilly terrain, and it was really happy moment on our part also, since all the this kidnappee they are in good health. আৰু এই আমি দেখুৱালোঁ, আমি আচলতে আমি অতি গৌতম আছে, গৌতমে দেখাই যাব। আৰু এনেকৈ আমি অপাৰেশ্যন আমি এক্সক্লুচিভ দেখুৱাইছোঁ আৰু এনে উদ্ধাৰ কৰা হৈছে। অৱশেষত অৰুণাচলৰ প্ৰশাসনৰ কাৰণে, অসমৰ প্ৰশাসনৰ কাৰণে এটা শাস্তিৰ আচলতে তেখেতলোকে এটা সন্তুষ্টি প্ৰকাশ কৰিছে যে অৱশেষত যিটো কিডনেপ আচলতে চাঞ্চল্যকৰ সৃষ্টি কৰিছিল দুখন ৰাজ্যতে, সেই অপহৰণৰ কাণ্ড আজি জৱনিকা পৰিছে। অৱশেষত আজি ম্যানমাৰ সীমান্তত একে উদ্ধাৰ কৰা হৈছে এই 3জন ব্যক্তিক। আমি দেখুৱাই গ'লে এক্সক্লুচিভ, পৰৱৰ্তী সময়ত আমি দেখুৱাম। এয়া হৈছে NKTV এক্সক্লুচিভ দেখুৱাইছোঁ। এই দুৰ্গম বতাহ বৰষুণকো নেওচি আমি এনেকৈ উদ্ধাৰ অভিযান আমি দেখুৱাইছোঁ। এয়া অভিযানকাৰী দল আৰু লগতে NKTV দল।